খবর আজিৰ এই সভাত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব মণ্ডলৰ সভাপতি চন্দন বডোচা ডাঙৰীয়া, উপসভাপতিসকল, জেনেৰেল ছেক্ৰেটাৰীসকল আৰু বড়ো সমাজক নেতৃত্ব দিয়া বিভিন্ন দল সংগঠনৰ নেতৃত্ব ইয়াত বহি আছে। সকলোকে শ্ৰদ্ধা জনাইছো আৰু মোৰ সন্মুখত বহি থকা হাজাৰ হাজাৰ সংখ্যাত ৰাইজক কোটি কোটি প্ৰণাম জনাব বিচাৰিছো। আজি এই জনসভাটো চাই এনেকুৱা লাগিছে যেনে জনসমুদ্ৰ হৈছে, মানুহ গন্তি কৰিব পৰা পৰিৱেশ নাই। হাজাৰ হাজাৰ সংখ্যাত মানুহ ইয়াত উপস্থিত আছে। মই ৰাইজক ধন্যবাদ জনাব বিচাৰিছো। আৰু এটা কথা আজি প্ৰতিপন্ন হৈ গ'ল, অসমৰ জাতীয় জীৱনত ভূমিপুত্ৰসকল, ট্ৰাইবেলসকল, জনজাতিসকল মাত্ৰ নৰেন্দ্ৰ মোদীৰ লগত আছে আৰু কাৰো লগত নাই বুলি মই ক'ব খুজিছো। আমাৰ বিটিআৰৰ নতুন চিফ অলপ সময় পিছত আহি উপস্থিত হ'ব। আজি আগ্ৰামা মহলাৰী দেৱ কিছুদিন আগত ইয়াত আহি গৈছিলে। মানুহ কিমান আছিলে আপোনালোকে নিজ চকুৰে দেখিলে। আজি আমি স্বাগতম জনাম বিটিচিৰ নতুন প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক। আজি আমি স্বাগতম জনাম। এই মঞ্চত কিছু সময় পিছত তেখেত উঠি আহিব। 5 বছৰ আগত আপোনালোকে মোক ভোট দি বিধায়ক পাতিছিলে। আমাৰ এটা সংকল্প আছিলে, FRC অঞ্চলত আমি মাটিৰ পট্টা দিব লাগিব। আমাৰ এটা সংকল্প আছিলে, এই অঞ্চলত আমি উন্নয়ন আনিব লাগিব। আমাৰ এটা সংকল্প আছিলে যে এই অঞ্চলতো আমি ৰাস্তা ঘাট বনাব লাগিব, কিন্তু আমি কৰিব নোৱাৰিলো। প্ৰথম চৰকাৰ হওঁতে মন্ত্ৰী হল প্ৰমীলা ৰাণী ব্ৰহ্ম, WPTC মন্ত্ৰী হল। বাইদেউক আমি মিলন বড়ো স্কুলত আনিছিলো। হাজাৰ হাজাৰ বড়ো ৰাইজ বাইদেউক আদৰণি জনাইছিল। মই বাইদেউৰ ভৰিত ধৰি কৈছিলো, বাইদেউ এই দুখীয়া মানুহ বহুত কষ্টত আছে, খাবলৈ পানী নাই, খোজকাঢ়িবলৈ ৰাস্তা নাই, বিজুলী বাতি নাই, স্কুল নাই, আংগনবাড়ী নাই, হস্পিটাল নাই। এই দুখীয়া মানুহৰ মুখত আপুনি হাঁহি দিয়ক, ঈশ্বৰে আপোনাক ভাল কৰিব, জিচাছে আপোনাৰ কাৰণে ভাল কৰিব, আপুনি ভালকে থাকিব পাৰিব। বাইদেৱে মোৰ কথাত কোনো গুৰুত্ব নিদিলে। 2 বছৰ পিছত লাগি লাগি আমি এজন নতুন মন্ত্ৰী কৰিলো, চন্দন ব্ৰহ্ম ডাঙৰীয়া নতুন WPTC মন্ত্ৰী হল। তেখেতকো ইয়াত লৈ অহা হল। তেখেতো আহি ইয়াত প্ৰতিশ্ৰুতি দিলে, কৰি দিম, কিন্তু একো কৰি নিদিলে। যেতিয়াই মই যাওঁ মোক কয়, এই মোক কৰি দিম, মই কৰি দিম ৰে। সদায় মোক কয় মই কৰি দিম, কৰোঁতে এনেকুৱা এটা পৰিৱেশ হ'ল তেখেতে কৰি নিদিয়ে। কেতিয়াবা মোক কোকৰাঝাৰ মাটি লৈ যায়, কেতিয়াবা মোক মাজবাটত মাটি লৈ যায়, কেতিয়াবা মোক তেজপুৰত মাটি লৈ যায়, কাম নকৰিলে। আৰু লাষ্টত দেখিলো যে তেখেতে কাম নকৰে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কলো, যদি চন্দন ব্ৰহ্মই আমাৰ ৰাইজৰ কাম নকৰে, চন্দন ব্ৰহ্মৰ দলৰ লগত, আমাৰ পাৰ্টিৰ লগত বিজেপিৰ কোনো সম্পৰ্ক থাকিব নোৱাৰিব। আৰু BTC নিৰ্বাচনত আমি সম্পৰ্ক ভংগ কৰি প্ৰমোদ বড়ো ডাঙৰীয়াক নতুন BTC প্ৰধান পাতিম। এতিয়া কাম হ'ব। দুখীয়াৰ বন্ধু প্ৰমোদ বড়ো, ধনীৰ বন্ধু আগ্ৰামা মহলাৰী। দুখীয়াৰ পইচা মাৰি হোটেল বনালে নে নাই? দুখীয়াৰ পইচা মাৰি ক্ৰাছাৰ বনালে, মাটি কিনিলে, ৰিসৰ্ট বনালে। 2400 কোটি টকাৰ কেলেংকাৰী BTCত হৈছে। প্ৰত্যেকটো পইচাৰ হিচাপ দিব লাগিব, নহলে জেলত যাব লাগিব। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত বড়ো ৰাইজৰ বিশ্বাস আছে। কেলে বিশ্বাস আছে? এটা সময়ত
এই গোটেই অঞ্চল অশান্ত হৈ আছিলে। অশান্ত এই অঞ্চলত শান্তিৰ স্থাপনা যেতিয়া হৈছে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত হৈছে। অশান্ত অঞ্চলত যেতিয়াই শান্তি ঘূৰি আহিছে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ঘূৰি আহিছে। অশান্ত অঞ্চলত যেতিয়াই শান্তিৰ বাৰ্তা আহিছে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আহিছে। 2003 চনত যেতিয়া অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া দিল্লীত প্ৰধানমন্ত্ৰী আছিলে প্ৰথম বিটিচি চুক্তি হ'ল। এই বিটিচি চুক্তিৰ জৰিয়তে বিটিচি গঠন হ'ল। বিটিচি গঠন কৰি চৰকাৰে বহুতখিনি কাম কাজ কৰাৰ সুবিধা ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে বিটিচি মানুহক কৰি দিলে। বড়ো ৰাইজৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ এটা আন্তৰিকতা আছে, এটা স্নেহ আছে, এটা মৰম আছে, এটা আন্তৰিকতা আছে। কিন্তু হাগ্ৰামা মহলাৰীয়ে এই আন্তৰিকতাটো বুজি নাপালে আৰু বুজি নোপোৱাৰ ফলত 17 বছৰ বড়ো ৰাইজক ঠগাই থাকিলে নে নিবনুৱাৰ সংস্থাপন হ'ল নে আই মাতৃৰ জীৱনত পঢ়াই আহিলে বন্দুক লৈ ডেকা ল'ৰাবিলাক জংগলত যোৱা আৰম্ভ কৰিলে। 17 বছৰ পিছত মোদী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী আছিলে, অমিত শ্বাহ ডাঙৰীয়া যেতিয়া হোম মিনিষ্টাৰ আছিলে, আমি ৰিকুৱেষ্ট কৰিলো, আমি অনুৰোধ কৰিলো যে ছাৰ বহুত হৈ গ'ল, বহুত মাৰামাৰি হ'ল, বহুত গোলাগুলি হ'ল, বহুত গোলা বাৰুদ চলিলে, বহুত কাটাকাটি হ'ল, বহুত তেজ বৈ গ'ল। মাতৃয়ে ল'ৰাৰ কাৰণে কান্দি থাকে, ছোৱালীয়ে দেউতাৰ কাৰণে কান্দি থাকে। এই মানুহবিলাকক ঘূৰাই আনিব লাগিব। হাতত বন্দুক দি ৰাখিলে এই মানুহবিলাক শান্তিত থাকিব নোৱাৰে, সমাজ শান্তিত থাকিব নোৱাৰে। শান্তি বাৰ্তা কৰিব লাগিব, শান্তি চুক্তি কৰিব লাগিব। আৰু এই শান্তি বাৰ্তা জৰিয়তে এটা শান্তি চুক্তি 2020 চনত 27 জানুৱাৰী তাৰিখত অমিত শ্বাহৰ প্ৰেজেন্সত অমিত শ্বাহ থাকোঁতে এই শান্তি চুক্তিটো হ'ল আৰু তাৰ জৰিয়তে BTR নামেৰে এটা নতুন চুক্তি হ'ল। আৰু আমি সকলোৱে এই চুক্তিটোক স্বাগতম জনাব লাগিব। তেনেকুৱা এটা চুক্তি BTR চুক্তি হৈছে। আজি সকলো বড়ো যিমান মানুহ বন্দুক লৈ জংগলত আহিছে, জংগল বন্দুক ত্যাগ কৰি মাতৃৰ ওচৰত ঘূৰি আহিলে, মূল খুঁটিলৈ ঘূৰি আহিলে। আজি এটা ল'ৰাও জংগলত নাই, হাতত বন্দুক নাই। আমি মোদী ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব যে মায়ে নিজৰ ল'ৰা আকৌ ঘূৰাই পালে। তেনেকুৱা এটা পৰিৱেশ হৈছে। তাৰ বাবে আমি অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব। তাৰ বাবে আমি ভাৰতৰ মহান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব। এই পৰিৱেশ ৰচনা হ'ল। আৰু হাগ্ৰামা মহলাৰী আজি কি কয়? BTR চুক্তি বেয়া। তাৰ মানে তুমি আমাৰ মানুহৰ ভাল হোৱাটো নিবিচাৰা। বড়ো ল'ৰা ছোৱালীয়ে ভালকে পঢ়া শুনা কৰাটো তুমি নিবিচাৰা। বড়ো ল'ৰাই আগবাঢ়ি যোৱাটো তুমি নিবিচাৰা। বড়ো ছোৱালীয়ে আগবাঢ়াটো তুমি নিবিচাৰা। তুমি অকল ধনীৰ কথা চিন্তা কৰিবা আৰু বড়ো জাতি দুখীয়া হৈ থাকিব। বিজেপি মনে মনে থাকিব নোৱাৰে। এইকাৰণে এই শান্তি বাৰ্তাৰ জৰিয়তে যিটো BTR চুক্তি হৈছে সম্পূৰ্ণ ৰূপত আমি ইমপ্লিমেণ্টেশ্যন কৰিম। এই সিদ্ধান্ত, এই দায়িত্ব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম চৰকাৰৰ ওপৰত অৰ্পণ কৰিছে, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত অৰ্পণ কৰিছে। BTR চুক্তি ইমপ্লিমেণ্ট হ'ব। আপোনালোকৰ জীৱনত যিটো অন্ধকাৰ আছে, অন্ধকাৰ যাব আৰু পোহৰ আহিব। হাগ্ৰামা মহলাৰী আমাৰ মানুহ কিয় বেয়া পায় এইটো মই নাজানো, এইটো তেখেতৰ ব্যক্তিগত কথা। কিন্তু হাগ্ৰামা মহলাৰীয়ে বেয়া পালে আপোনালোকৰ কাম নহ'ব, এইটো নহ'ব। দিল্লীত যেতিয়ালৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে, দিল্লীত যেতিয়ালৈ অমিত শ্বাহ ডাঙৰীয়া আছে, বড়ো জাতি এটা কথা জানিব লাগে যে দিল্লীক বড়ো জাতিক ভাল পোৱা অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া দিল্লীত বহি আছে। হাগ্ৰামা মহলাৰী বড়ো জাতিৰ কোনো অনিষ্ট কৰিব নোৱাৰে। তাৰ দায়িত্ব ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে নিজে লৈ ৰাখিছে। আজি হাগ্ৰামা মহলাৰীয়ে কাৰ লগত বন্ধুত্ব কৰিছে? কংগ্ৰেছৰ লগত। কিয় কংগ্ৰেছৰ লগত বন্ধুত্ব কৰিলে লুণ্ঠন কৰিব পাৰে, কংগ্ৰেছৰ লগত থাকিলে ঘোটালা কৰিব পাৰে, কংগ্ৰেছৰ লগত থাকিলে 2 নম্বৰী কৰিব পাৰে, কংগ্ৰেছৰ লগত থাকিলে দুখীয়াৰ ধন আত্মসাৎ কৰি পকেটত ভৰাব পাৰে। এইকাৰণে কংগ্ৰেছৰ লগত মিত্ৰতা কৰিলে। আৰু লগত কাৰ লগত মিত্ৰতা কৰিলে? লগত মিত্ৰতা কৰিলে AIUDF মৌলানা বদৰুদ্দিন আজমলৰ লগত
এই টুপি পিন্ধা লম্বা দাড়ি থকা মৌলানা বদৰুদ্দিন আজমলৰ লগত হাগ্ৰামা মহলাৰীয়ে বন্ধুত্ব কৰি যিটো সংকট আনিছে তাৰ পৰা যদি বড়ো জাতিক উদ্ধাৰ কৰিব পাৰে এজন ব্যক্তিয়ে মই দেখিছো সেইজন ব্যক্তিৰ নাম হল প্ৰমোদ বড়ো অকল প্ৰমোদ বড়ো দায়িত্ব লৈ বড়ো জাতিক ৰক্ষা কৰিব পাৰিব তাৰ বাহিৰে হাগ্ৰামাৰ দ্বাৰা হাগ্ৰামাই যিটো কাম কৰিলে এটা কথা চিন্তা কৰি চাওকচোন হাগ্ৰামা মহলাৰীয়ে বিপিএফ দলে AUDFৰ লগত মিত্ৰতা কৰিছে কাৰ লগত AUDFৰ মেইন মানুহ কোন কওকচোন AUDFৰ মেইন মানুহ কোন নকয় এতিয়া AUDFৰ মেইন মানুহ কোন মৌলানা বদৰুদ্দিন বাইদেউ জানে নে নাজানে এই টুপি পিন্ধি ৰাখে লম্বা লম্বা দাড়ি চুটি পাজামা হয় নে নহয় এইটোৱে হল মৌলানা বদৰুদ্দিন আজমল কাৰ বন্ধু এতিয়া কাৰ বন্ধু হাগ্ৰামা মহলাৰীৰ বন্ধু মৌলানা বদৰুদ্দিন যিটো মৌলানা বদৰুদ্দিন বাহিনীয়ে বড়ো জাতিৰ মাটি বেদখল কৰিলে যিটো মৌলানা বাহিনীয়ে বড়ো জাতিৰ মাটি বেদখল কৰি কেইবাবাৰ ৰাইটছৰ জৰিয়তে বড়ো জাতিক অপদস্থ কৰিলে অপমানিত কৰিলে এই অপমানিত কৰা মৌলানা আৰু বদৰুদ্দিন বাহিনীৰ লগত এতিয়া হাগ্ৰামাৰ পাৰ্টি বিপিএফৰ চুক্তি হৈছে যে আমি মিলিজুলি কাম কৰিম এইটো মিলিজুলি কাম কৰিব পাৰি আমাৰ সভ্যতাৰ লগত এই মানে বদৰুদ্দিন বাহিনীৰ সভ্যতাটো মিলে নে নিমিলে নিমিলে ঠিক কৈছে আপোনালোকে এতিয়া মুখেৰে মোক কওক বড়ো জাতিৰ স্বাভিমান আমি তল পৰিব দিম নে নিদিম জোৰে কওক মই শুনা নাই বড়ো জাতিৰ স্বাভিমান আমি তলত যাব দিম নে নিদিম জোৰে কওক দিম নে নিদিম যদি নিদিও আমি মাৰ বান্ধি থিয় হ'ব লাগিব প্ৰত্যেকজনে ৰণুৱা হ'ব লাগিব প্ৰত্যেক মায়ে উঠিব লাগিব প্ৰত্যেক মায়ে নেতৃত্ব ল'ব লাগিব প্ৰত্যেক যুৱকে নেতৃত্ব ল'ব লাগিব বড়ো জাতিৰ ওপৰত যিটো মানে কাম হাগ্ৰামা মহলাৰীয়ে কৰিলে যিটো সংকট হাগ্ৰামা মহলাৰীয়ে মাতি আনিলে যে তোমালোক আহা এই বদৰুদ্দিন বাহিনীক বড়ো জাতিক মাজত মাতি আনি এনেকুৱা এটা পৰিৱেশ কৰিছে বড়ো সভ্যতা বড়ো ভাষা বড়ো জাতিৰ ওপৰত এক সংকটৰ কাল আহিছে আৰু গোটেই বড়ো জাতি আজি থিয় হ'ব লাগিব হাগ্ৰামাৰ বিৰুদ্ধে থিয় হ'ব লাগিব মৌলানা বদৰুদ্দিন আজমলৰ লগত থিয় হ'ব লাগিব আৰু কংগ্ৰেছ দলৰ লগত থিয় হ'ব লাগিব আজি নিৰ্বাচন আহিছে নিৰ্বাচনত আমাৰ বিটিসি প্ৰধানো আজি আহি আছে বিটিসি প্ৰধানৰ মুখত আমি শুনিম তেখেতৰ কল্পনা কি তেখেত কি কৰিব বিচাৰিছে কিন্তু এটা কথা মই কৈ দিওঁ যে FRC অঞ্চলত বিজেপি UPPL AGP নেতৃত্বত উন্নয়ন হ'ব আৰু বেছি দিন নাই এই BTR চুক্তিত 30,000 কোটি টকা কেন্দ্ৰীয় চৰকাৰে আঁচনি আগবঢ়াই দিছে তাৰ 3,000 কোটি টকা উত্তৰ পাৰত খৰচ কৰা হ'ব এতিয়া আমাৰ অঞ্চল উন্নতিৰ দিশে আগবাঢ়ি যাব আমাৰ অঞ্চলত ৰাস্তা ঘাট দলং পথ পদূলি হস্পিটেল স্কুল সব হ'ব আৰু আমাৰ অঞ্চল উন্নত অঞ্চল হ'ব আমাৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰিবলৈ পাব তেনেকুৱা এটা BTR চুক্তি কৰা হৈছে মাজবাটৰ পৰা হোলাংগি কি নাম জায়গাটো হোলাংগি না হলংগি গহপুৰ হলংগিলৈ মাজবাটৰ পৰা গহপুৰ হলংগিলৈ 4 লেন এটা নেশনাল হাইৱে নতুনকে কৰা হ'ব যিটো ৰাস্তা আপোনালোকৰ অঞ্চলৰ পৰা হৈ যাব বানাসুৰ নেশনাল হাইৱে বুজিছেনে নাই এইটো হল নৰেন্দ্ৰ মোদী
আৰু হাগ্ৰামাই কি কয়? হাগ্ৰামাই কয় কংগ্ৰেছক ভোট দিয়া। কাক ভোট দিয়াৰ কথা কৈছে? কাক ভোট দিয়াৰ কথা কৈছে? কংগ্ৰেছক ভোট দিয়া, মৌলানা বদৰুদ্দিনক ভোট দিয়া, একে কথা হ'বনে নহ'ব? কংগ্ৰেছক ভোট দিয়া, মৌলানা বদৰুদ্দিন আজমলক ভোট দিয়া, একে কথা হ'বনে নহ'ব? যদি হ'ব, আমি মৌলানা বদৰুদ্দিন আজমলক ভোট দিম নে? আমি দিম নে? দিম নে? সভ্যতাৰ এই যুঁজত আমি জয় হ'ব লাগিব। সভ্যতাৰ এই যুঁজত আমি জয় হ'ব লাগিব। হাগ্ৰামা বাহিনীয়ে মৌলানা বদৰুদ্দিন আজমলক মাতি আনিছে। আমি নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু প্ৰমোদ বড়োক লগত ৰাখি এই যুদ্ধ কৰিম আৰু জয় হ'ম। হাগ্ৰামাই ভাবিছে মৌলানা বদৰুদ্দিন আজমলক লৈ BTCত ইলেকশ্যন খেলিব আৰু বড়ো মানুহে হাগ্ৰামাক ভোট দিব। ইমান মূৰ্খ নহয় বড়ো মানুহ। 17 বছৰ তুমি বহুত বুৰ্বক বনালা। আমাৰ ল'ৰাৰ হাতত বন্দুক দি দিলা জংগলত যাবৰ কাৰণে, আৰু নিজে ৰজাৰ নিচিনা থাকিলা। হোটেল বনালা, ক্ৰেচাৰ বনালা, মাটি ল'লা, হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰিলা। এতিয়া এইবিলাক নচলিব। দিল্লীত মোদী চাহাব বহি আছে, অমিত শ্বাহ ডাঙৰীয়া বহি আছে। যোৱাকালি মই টিভিত দেখিলো অমিত শ্বাহ ডাঙৰীয়াই ওদালগুৰিত আহিছিলে, কৈ গৈছে BTR অঞ্চলৰ উন্নয়ন, BTC অঞ্চলৰ উন্নয়ন, সমগ্ৰ বড়ো জাতিৰ উন্নয়নৰ দায়িত্ব দিল্লী চৰকাৰৰ আছে আৰু দিল্লী চৰকাৰে এই কাম কৰিব। এই কথাটো কালি আকৌ তেখেতে প্ৰতিশ্ৰুতি দি গৈছে। মই আপোনালোকৰ হৈ তেখেতক ধন্যবাদ জনাব বিচাৰিছো। প্ৰমোদ বড়ো ডাঙৰীয়া কিছু সময়ৰ পিছতে ইয়াত নামিব। মোক বহুতে কয়, কি কয়, FRC অঞ্চলত পদুম ফুলক ভোট নিদিয়ে বুলি কয়। মোক কৈছে 2-4 জনে ঢেকীয়াজুলি টাউনত। মই কৈছোঁ তহঁতে নাজানো, তহঁতে নাজানো নহয়, FRCৰ কথা তহঁতে কি জানিবি? মই ক'লোঁ তাত পদুমক ভোট নিদিয়ে, তাত FRCত পদুম ফুলক ভোট নিদিয়ে। মোক টাউনত কৈছে। মই কৈছোঁ নিদিব পাৰে, তোৰ কি আছে? তোৰ কিবা প্ৰব্লেম আছে? বোলে নাই, পদুমক ভোট দিলে ভাল আছিল। মই কৈছোঁ তাত পদুমক ভোট নিদিয়ে ৰে, ময়ো জানো। তাত ফামে বিবাৰক ভোট দিব। হয় নে নহয়? এতিয়া টাউনৰ মানুহ ফামে বিবাৰ বুলি ক'লেতো বুজি নাপায়। মইতো জানো ফামে বিবাৰ মানে পদুম, পদুম মানে ফামে বিবাৰ। হয় নে নহয়? টাউনৰ মানুহক মই কিয় বুজাই দিম ফামে বিবাৰ কি হয়? সিহঁতে কৈছে পদুমক ভোট নিদিয়ে, সেইকাৰণে টাউনৰ পৰা 4 জনক লৈ আহিছো। ভাই তহঁতে চাই ল, বুজিছনে নাই? এইটো আমাৰ নেতা হয়। এই দুজনে কয় জংগলত ভোট নিদিয়ে, পদুম ফুলত ভোট নিদিয়ে, পদুম ফুলত ভোট নিদিয়ে। মই কৈছো বল এতিয়া চবে ফামে বিবাৰত ভোট দিব নে নিদিয়ে? দিব নে নিদিয়ে? এতিয়া চালেতো, গম পালেতো, বিশ্বাস হ'লতো। সেইকাৰণে 2 জনক লৈ আহিছো। ভিডিঅ' বনাই দিলে কি কয়, ইয়াৰ ভিডিঅ' নহয় বোলে, এইটো ওদালগুৰিৰ ভিডিঅ' বুলি কয়। মই কৈছো বল নিজ চকুৰে চাবি, তেতিয়া বিশ্বাস কৰিবি। কিন্তু আমি যে পদুম ফুলত ফামে বিবাৰ বুলি কওঁ, সিহঁতকতো মই কোৱা নাই। এতিয়া ইহঁতে গৈ টাউনত ক'ব নাই ৰে, পদুমত ভোট নাই দিবে, এইবাৰ বিজেপি ফামে বিবাৰত ভোট দিবে বুলি ক'ব। খুব ভাল লাগিছে আজি মোৰ। কিয় ভাল লাগিছে? যে বড়ো জাতি একত্ৰিত হৈছে। আৰু বড়ো জাতি যে একত্ৰিত হৈছে, এইটো এটা ভাল লক্ষণ। ভাল লক্ষণ ইয়াৰ কাৰণে, ইমান বছৰৰ যুদ্ধ, ইমান বছৰৰ আন্দোলন, তাৰ পিছত এটা চুক্তি হ'ল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ থকা এটা চুক্তি হ'ল, শান্তি চুক্তি হ'ল। প্ৰত্যেকটো ল'ৰা ঘৰলৈ ঘূৰি আহিলে এই শান্তি চুক্তিটোৱে আমাক
বহুতখিনি আগুৱাই লৈ যাব। দফাই দফাই যদি এই শান্তি চুক্তিটো যদি আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ যে গোটেই বড়ো জাতি এক উন্নত জাতি হ'ব। আমাৰ বডোফা ডাঙৰীয়া UN ব্ৰহ্মই যিটো মাষ্টাৰ ৰেচৰ কথা কৈছিল যে বড়ো জাতি মাষ্টাৰ ৰেচ হ'ব লাগে, সঁচা অৰ্থত যদি মাষ্টাৰ ৰেচ হ'ব লাগে, এই শান্তি চুক্তিৰ জৰিয়তে দফাই দফাই আমি ইমপ্লিমেণ্ট কৰিম, কাৰ্য কৰিম, আৰু কাৰ্য কৰি বড়ো জাতিক এটা মাষ্টাৰ ৰেচ বনোৱাৰ কাৰণে বডোফাই যিটো সপোন দেখিছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, অমিত শ্বাহৰ নেতৃত্বত আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই সপোন বাস্তৱ হ'ব বুলি মই বিশ্বাস ৰাখিছোঁ। আৰু এতিয়াতো FRCত ইমান উন্নয়ন হ'ব, ইমানেই উন্নয়ন হ'ব, ইমান ৰাস্তা ঘাট, দলং, পথ পদূলি হ'ব, হস্পিটেল হ'ব, স্কুল হ'ব। মই ভাবিলোঁ যে ঢেকীয়াজুলিত কিমান দিন থাকিম, মাহত 3 দিন, ময়ো আপোনাৰ লগতে ইয়াতে থাকিম। মাটি 1 টুকুৰা মই কিনিছোঁ, এই ইলেকশ্যনৰ পিছত তাতে ঘৰ বনাম আৰু তাতে থাকিম মাহত 3 দিন। ভাল হ'বনে নহ'ব? থাকাটো বিচাৰিছেনে নাই? ঠিকে আছে, তেতিয়া ভালে আছে। এতিয়া সিদিনা মই আমাৰ বামুণপুখুৰী পঞ্চায়তৰ গাঁও এখনত গ'লোঁ। বাইদেউৰে গাঁও আছিলে, কি নাম বাইদেউ আপোনাৰ? মেজেংজুলি নহয় জানো? মেজেংজুলি গাঁৱত গ'লোঁ। এজনী বয়সীয়াল বড়ো বাইদেউ আহিলে, আহি মোক ক'লে, মাতিলে মোক, হাতেৰে মাতিলে, মুখেৰে একো নক'লে, এনেকৈ মাতিলে। মই ক'লোঁ কি বা ক'ব বাইদেৱে? মোক ক'লে এইবাৰ BJPক ভোট নিদিওঁ। বাইদেউ কি বেয়া পালি? তোকো ভোট নিদিওঁ বুলি ক'লে। বাইদেউ মোক ভোট নিদিওঁ ঠিকে আছে, BJPকতো ভোট দে। বোলে নাই, BJPকো ভোট নিদিওঁ। কৈছোঁ বাইদেউ কি কষ্ট পালি মনত ক, কি তোৰ মানে প্ৰব্লেম হৈছে এইটো ক। নকয়। পিছত মই ক'লোঁ বাইদেউ ঠিকে আছে যে নিদিবি, আকৌ মই বেয়া নাপাওঁ, খালি কাৰণটো মোক কৈ দে। তে ক'লে এবাৰ তোকো ভোট নিদিওঁ, এবাৰ BJPকো ভোট নিদিওঁ, এবাৰ মই মোদী চৰকাৰক ভোট দিম বুলি ক'লে। এতিয়া আমাৰ ল'ৰাবিলাকে চিঞৰি থাকে নহয়, আকৌ এবাৰ কি কয় আমাৰ ল'ৰাবোৰে? আকৌ এবাৰ মোদী চৰকাৰ। কি কয়? আকৌ এবাৰ মোদী চৰকাৰ। বাইদেৱে ভাবি ল'লে মোদী চৰকাৰ বেলেগ, BJP চৰকাৰ বেলেগ। মই ক'লোঁ বাইদেউ ঠিকে আছে দে, তই মোদী চৰকাৰতে ভোট দিবি, চিহ্নটো কি থাকিব? এইটোকেতো বিচাৰি পোৱা নাই ৰে। মই কৈছোঁ বাইদেউ তইনো ইমান মানে হৈ আছ যে, মোদী চৰকাৰ BJP চৰকাৰ একে হয়। দেউতাই দেখা নাই নেকি ভোটত মোৰ লগত ওপৰত মোদী চৰকাৰ আছে, মইতো তলতে আছো, লগত মানে ফামে বিভাৰ আছে। মানে মোদী চৰকাৰ আৰু BJP চৰকাৰ একে নেকি? মই একে হয় বাইদেউ। বোলে তেতিয়া ঠিক আছে। মই ভাবিছোঁ দুটা হয় ৰে, এটা মোদী চৰকাৰ হয়, এটা BJP চৰকাৰ হয়। আমাৰ ইয়াততো বাইদেউ নাই নহয় তেনেকুৱা, মোদী চৰকাৰ বেলেগ, BJP চৰকাৰ বেলেগ, তেনেকাতো ভাবা নাই না। ভাবিছে নেকি তেনেকে? সব ঠিক আছেতো? পিছত কোনোবাই যায় ভাবিব মোদী চৰকাৰৰ কিবা গোলাপ ফুল হ'ব, গোলাপ ফুলত ভোট দিম বুলি। সব ফামে বিভাৰ হ'বতো। আৰু ইয়াত ট্ৰেক্টৰ বিচাৰি নাযাব দেই। ইয়াত ট্ৰেক্টৰক ভোট দিলে হাগ্ৰামাই ভোট পাব। ইয়াত ট্ৰেক্টৰটো ক'ত সোমাইছে? ইয়াত ট্ৰেক্টৰটো ফামে বিভাৰৰ ভিতৰত সোমাই গৈছে, বুজিছে? সেইকাৰণে ট্ৰেক্টৰ ফেক্টৰ নাই, ক'ত ভোট মাৰিব? এই নকয় ভাই, সব একবাৰ ভালকে কৈ দে, মোৰ মনটোত শান্তি নালাগে না। সবে ক'ত ভোট লগাব? ফামে ফামে। সব ঠিক আছে, ইয়াত আৰু মোদী চৰকাৰ BJP চৰকাৰ নাই, সব একে আছে নহয় জানো? ঠিকে আছে, বহুত উন্নয়নৰ কাম কাজ আমাৰ কৰিবলৈ বাকী আছে। ৰাস্তা ঘাট, দলং সব হ'ব, নোহোৱা নহয়, কিন্তু বড়ো জাতি বাচি থাকিব লাগিব। আজি ওদালগুৰিত ৰাইটছ হৈছিল, আপোনালোকে পাহৰি গ'ল নে? ওদালগুৰিত
আমাৰ ওপৰত আক্ৰমণ হৈছিল, বড়ো মানুহৰ ওপৰত আক্ৰমণ হৈছিল, বহুত বড়ো ঘৰ জ্বলাই দিয়া হৈছিল, মনত আছেনে? আছেনে নাই? 2013 চনত কোকৰাঝাৰত কমিউনেল ৰাইটছ হৈছিল, মনত আছেনে? বহুত মানুহ আমাৰ ঘৰ জ্বলাই দিয়া হৈছিল, মনত আছেনে? মই এইবিলাক কথা ক'ব খোজা নাই, কিন্তু মনত পেলাই দিব খুজিছোঁ। আমি সব একগোট হৈ থাকিব লাগিব। একগোট হৈ থাকিলে আমি বাচি থাকিব পাৰিম। সভ্যতাৰ এই যুঁজত আমি সকলোৱে এক হৈ কাম কৰিব লাগিব। কি বড়ো, কি ৰাভা, কি মিচিং, কি কছাৰী, কি অসমীয়া, কি বঙালী, কি বিহাৰী, কি মাৰৱাৰী, কি নেপালী, সকলোৱে একগোট হৈ আমি অসম বচাব লাগিব। আৰু অসম বচাবৰ কাৰণে যদি লাগে কংগ্ৰেছ BPF-ক, UDF-ক আমি খেদি পঠাব লাগিব। তালি টোপলা বান্ধি ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগিব। আৰু BPF-টো ইলেকশ্যন হাৰি গ'ল। BTC-ত BPF-এ ইলেকশ্যন হাৰিলে নে নাই? হাৰিছে নে নাই হাৰা? আমাৰ বড়ো মানুহেতো BTC-ত হাগ্ৰামাক হাৰাই দিলে, নাই দিয়া জানো? এতিয়া বড়ো মানুহৰ মনত হাগ্ৰামা মহলাৰী আৰু BPF নাই। এইকাৰণে হাগ্ৰামা মহলাৰী আৰু BPF বদৰুদ্দিন বাহিনীৰ লগ লাগিছে। কিহৰ কাৰণে লগ লাগিছে? পাৱাৰ লাগে, পাৱাৰ। পাৱাৰ লাগে। কি পাৱাৰ লাগে? আকৌ শাসনত বহিব লাগে, আকৌ মন্ত্ৰী হ'ব লাগে, আকৌ বিধায়ক হ'ব লাগে। আমাৰ মানুহক মাটিৰ পট্টা নিদিলি, ফৰেষ্টত থকা ভূমিপুত্ৰসকলক ফৰেষ্ট ৰাইট নিদিবি, আৰু তহঁতে আকৌ মন্ত্ৰী হবি, তহঁতে এইবাৰ বিধায়কো হ'ব নোৱাৰিবি। মোৰ ইলেকশ্যন শেষ কৰি প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু চন্দন ব্ৰহ্মৰ তাত যায় মই UPPL হৈ প্ৰচাৰ কৰি কম যে এই দুজন বিধায়ক আৰু মন্ত্ৰীয়ে আমাৰ FRC অঞ্চলত থকা মানুহক মাটিৰ অধিকাৰ দিয়া নাই, সিহঁতক ইলেকশ্যনত জিকাব নালাগে। এই কথাটো মই আজি আপোনালোকক কৈ দিছোঁ। মই ইহঁত মানে দুজনক হাৰাবলৈ যাম নে নাযাম? যাব লাগে নে নালাগে? লাগে নে নালাগে? জোৰছে কওক, লাগে নে নালাগে? লাগে যদি মই আপোনাৰ প্ৰতিনিধি হিচাপে মই তাত যাম, আৰু মই শপত দিছোঁ ৰাইজক আস্থাত লৈ এই দুইজনকে বিধায়ক হ'বৰ কাৰণে যিটো চেষ্টা দুজনে কৰি আছে, এইটো বিফল কৰি দিম, আৰু তাত UPPL-ৰ প্ৰাৰ্থী জয় হৈ যাব। এতিয়া নেতাৰ এটা বড় প্ৰব্লেম আছে। নেতাৰ কি প্ৰব্লেম আছে? প্ৰমোদ বাবু ডাঙৰীয়া আহি আছে, এতিয়া হেলিকপ্টাৰত আহি আছে। হেলিকপ্টাৰত আহিলে আমি ভাবিছিলোঁ সোনকালে আহিব। মোক এই ল'ৰাকেইটাই ক'লে, দাদা আপুনি ভাষণটো আৰম্ভ কৰি দিয়ক, ইতিমধ্যে প্ৰমোদ দা আহি যাব। এতিয়া প্ৰমোদ দাক মই আকাশতে চাই আছোঁ, কেতিয়া প্ৰমোদ দা নামে মই মোৰ ভাষণটো শেষ কৰিব পাৰোঁ। কিয় মই ভাষণটো বন্ধ কৰিলে মোক বহিব নিদিয়ে, ক'লে আপুনি চলাই থাকক মিটিংটো। এতিয়া কিমান কথা কৈ থাকিব পাৰিম, ভাগৰ লাগি যায় কথা কৈ কৈ। আৰু মানে ক'ৰবাত এজন বাইদেৱে মোক মাতিও ৰাখিছে যে দাদা তোৰ কাৰণে আজি বনাইছোঁ, আৰু তই যিটো খাই ভাল পাওঁ এইটো বনাইছোঁ, লগত ভাতো আছে, তই খাই যাবি মোৰ তাত। এতিয়া বাইদেৱে মোক বিচাৰি আছে যে ব'ল আজি তই ভাতটো খাবি। এতিয়া এইটো মোক কৈছে ৰেডি আছে বোলে, ভালকৈ একদম মানে বনাইছোঁ, জ্বলা চলা বেছি দিয়া নাই বুলি কৈছে। মই হ'ব দে, ঠিকেই আছে, প্ৰব্লেম নাই। আৰু আপোনালোক চিন্তা নকৰিব, যেতিয়ালৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে, অমিত শ্বাহ ডাঙৰীয়া আছে, তেতিয়ালৈ বড়ো জাতিৰ লগত কোনো অন্যায় হ'ব তেখেতসকলে নিদিয়ে। আৰু আমাৰ সেনাপতি প্ৰমোদ বড়ো ডাঙৰীয়াক যেতিয়া আমি BTR চিফ পাতিছোঁ, BTC চিফ পাতিছোঁ, ৰাইজৰ মানুহ, দুখীয়াৰ মানুহ, মাটিৰ মানুহ, প্ৰমোদ বড়ো ডাঙৰীয়াই আপোনালোকৰ মাটিৰ সমস্যা সমাধান কৰিব, এই বিশ্বাস মই ৰাখিছোঁ। মোক সুধিছে ভাগৰ লাগিছে নেকি? মই বহুত ভাগৰ লাগিছে। কি কথা কোৱাহে, এতিয়াই ভাগৰ লাগিলে কেনেকৈ হ'ব?
এই জনাইৰ পৰা কোকৰাঝাৰ গোসাইগাঁওলৈ প্ৰত্যেকটো সিটত ভাৰতীয় জনতা পাৰ্টি আৰু UPPLৰ প্ৰাৰ্থী যেতিয়ালৈ জয় হৈ নাযায় আৰু আকৌ এবাৰ বিজেপি চৰকাৰ দিছপুৰত প্ৰতিষ্ঠা হৈ নাযায় তেতিয়ালৈ ভাগৰ লগাৰ কোনো কাম নাই। তেতিয়ালৈ যুদ্ধ চলি থাকিব, চলি থাকিব, চলি থাকিব। এনে ভাগৰ লাগিলে হ'ব। আনফালে বদৰুদ্দিন বাহিনী মৌলানাই নেতৃত্ব দি আছে, লগত আছে কোন? আগ্ৰামা মহলাৰী, লগত আছে কোন? কংগ্ৰেছ। আৰু তেখেতসকলক আমি ঘুমাই আহিব দিম নেকি আমাৰ অঞ্চলত? কওকচোন, দিম নেকি আমাৰ অঞ্চলত ঘুমাই আহিব? আমি দিম নেকি আমাৰ অঞ্চলত ঘুমাই আহিব? কোনোদিন নিদিও। এই ইয়াত থিয় হৈ থকা হাজাৰ হাজাৰ ডেকা ল'ৰাই আজি সংকল্প ল'ব লাগিব যে মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বত বৰভূমিত যিটো অতিক্ৰমণ চলিছে, আগ্ৰামাই বদৰুদ্দিন আজমলৰ লগ দিছে, আমি কোনোদিন এই কাম হ'ব নিদিওঁ। তাৰ কাৰণে যি প্ৰস্তুতি দিব লাগিব আমি প্ৰস্তুত আছো আৰু আমি যি কৰিব লাগে কৰিম। কিন্তু আগ্ৰামা বাহিনী আৰু বদৰুদ্দিন বাহিনীক আমাৰ মাজত আমি সোমাব নিদিওঁ। তেনেকুৱা এটা সংকল্প আজিৰ সভাত যুৱ বাহিনীয়ে ল'ব লাগিব। প্ৰমোদ দা আহিব। মইতো বৰত ক'ব নোৱাৰো ৰে, মোৰ এইটো প্ৰব্লেম। মইতো অলপ বুজি পায়, বহুত বুজি নাপায় না। সেইকাৰণে ক'লে কিবা গলত হৈ যাব, কিবা ক'ব যাম, কিবা ওলাই যাব, তো ৰাইজে বেয়া পাই যাব। ইলেকশ্যনৰ সময়ত গণ্ডগোল হ'ব নালাগে, নহয় জানো? যেতিয়া ইয়াত থাকিমে বুলি ক'লোঁ, মাটি এক টুকুৰা লৈছোঁ, তেতিয়া অলপ ভালকৈ শিকি ল'ম। এতিয়াতো মোক কিবা কিবি শিকাই দিয়ে, কিন্তু মই নকওঁ। কিন্তু মই এটাই কথা জানো যে ৰাইজে ৰজা হয়, হয়নে নহয়? ৰাইজে ৰজা হয়, ৰাইজকে আমি ৰজা মানিব লাগিব। বহুত দলে কি কৰে, নিজৰ নেতাক ৰজা বনায়। মোদীজীয়ে কি কয়, মই প্ৰধান সেৱক আছোঁ, হয়নে নহয়? আৰু এটা কথা মোৰ মনত পৰি গ'ল, এইটোতো ক'ব লাগিব। এইটো ক'ব লাগিব। এই কথাটো হ'ল, কৰোণা হৈছিল, আপোনালোকৰ মনত আছেনে নাই? কৰোণা হোৱাটো মনত আছে? কৰোণা হওঁতে আপোনালোকৰ ওচৰত কোনে আহিছিলে? কংগ্ৰেছ আহিছিলে? কংগ্ৰেছ আহিছিলে? কংগ্ৰেছ আহিছিলে? কংগ্ৰেছ আহিছিলে? কংগ্ৰেছ আহিছিলে? আগ্ৰামা বাহিনী BPF আহিছিলে? কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ হাজাৰ হাজাৰ কাৰ্যকৰ্তা মুখত মাস্ক লগালে। মৰিম নে জীয়াই থাকিম, ৰাইজে এইটো চিন্তাত আছিলে। ৰাইজৰ চিন্তা আছিলে মৰিম নে বাচিম, জীয়াই থাকিব পাৰিম নে নোৱাৰিম। ঘৰৰ পৰা ওলাব নোৱাৰে, কাম কাজ কৰিব নোৱাৰে, ক'তো আহিব নোৱাৰে, ক'তো যাব নোৱাৰে। কৰোণাৰ কাল চলি আছিলে, চব বন্ধ হৈ আছিলে। তেনেকুৱা এটা সময়ত ৰাইজে যেতিয়া খাবলৈ পোৱা নাছিলে, ভাৰতীয় জনতা পাৰ্টিৰ হাজাৰ হাজাৰ কাৰ্যকৰ্তা মুখত মাস্ক বান্ধি, হাতত ৰেচনৰ টোপলা লৈ দুখীয়া মানুহৰ ঘৰত যাই পাইছে যে দুখীয়া ভোকত থাকিব নালাগে। প্ৰত্যেকটো ঘৰত অন্নদান কৰি ৰেচনৰ টোপলা আগবঢ়াই দিছিলে। দিছিল নে নাই? চৰকাৰৰ অনুদান আহিলে, চৰকাৰৰ অনুদান ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই প্ৰত্যেকটো গাঁৱত মিটিং পাতি পাতি আগবঢ়াইছিল। বঢ়াইছিল নে নাই? দিছিলে নে নাই? দুখীয়া যেতিয়া কষ্টত থাকিব, দুখীয়া যেতিয়া ভোকত থাকিব, দুখীয়া যেতিয়া অন্ধকাৰত থাকিব, তেতিয়া কংগ্ৰেছৰ নেতা, BPFৰ নেতা এয়াৰ কণ্ডিশ্যন ৰুমত বহি টিভি চাই থাকিব, চিনেমা চাই থাকিব। আৰু যেতিয়া ভোট হ'ব, তেতিয়া আমাক আহি ক'ব, আমাকো ভোট দিয়ক, আমি উন্নয়ন কৰিম, আমাকো ভোট দিয়ক, আমি আপোনালোকৰ মংগল কৰিম। আৰে ভাই, যেতিয়া কষ্টত আছিলোঁ তেতিয়া তোমালোকে ক'ত আছিলা? যেতিয়া আমি খাব পোৱা নাছিলোঁ তেতিয়া তোমালোক ক'ত আছিলা? যেতিয়া আমি অন্ধকাৰত আছিলোঁ তেতিয়া তোমালোক ক'ত আছিলা? যেতিয়া আমি ভোকত আছিলোঁ বিজেপিৰ মানুহ আমাৰ ওচৰত আহি থিয় হ'ল
প্ৰমোদ বড়োৰ মানুহ আমাৰ ওচৰত আহি থিয় হয়, এই কাৰণে ভোটটো আমি বিজেপিকে দিম, আমি বিভাগতে দিম। মোৰ এতিয়া সঁচাকৈ অলপ ভাগৰ লাগিছে আৰু অলপ 5 মিনিটত মই চেছ কৰিব লাগিব আৰু এই প্ৰমোদ দা নামিল নে নাই ৰে ভাই, খবৰ কৰ। আৰু নহ'লে এইটো গাড়ী হ'লেতো মই ক'লোঁ হয় অলপ স্পীডত চলা। হেলিকপ্টাৰটো আৰু ক'ব নোৱাৰি স্পীডত চলা, মইতো নাজানো কেনেকৈ চলে হেলিকপ্টাৰ, মইতো চলাই পোৱা নাই কেতিয়াও, হয় নে নহয়? এতিয়া আহিব আৰু 5, 10, 15 মিনিটত নামিম, মানে চাউণ্ড এটা অহা দেখিছোঁ মই, এতিয়া আহি যাব হা। কিন্তু সদৌ শেষত এটা কথা কওঁ যে উন্নয়নৰ এই জয়যাত্ৰাত আপোনালোকে আমাৰ লগত থাকিব লাগে আৰু বিশেষকৈ FRC অঞ্চলত থকা প্ৰত্যেকজন মানুহে শান্তি চুক্তি হোৱাৰ পিছত শান্তিৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত প্ৰত্যেকটো ভোট নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাই আমি বিভাগত দিব লাগে, এই অনুৰোধ মই কৰিব খুজিছোঁ। আজি আমাৰ জাতীয় সংগঠন নিখিল বড়ো ছাত্ৰ সন্থাই সদায় আপোনালোকৰ হৈ যুঁজি আছে। আৰু হাগ্ৰামা মহিলাৰীয়ে কি কয়, এইবিলাক বেপাৰী। জাতিৰ কাৰণে কাম কৰিলে বেপাৰী হ'ব, আৰু তুমি জাতিক মৌলানাৰ ভৰিত ৰাখি দিবা, তুমি মহান নেতা হবা। বাৰে বা হাগ্ৰামা মহিলাৰী, জাতিক বিক্ৰী কৰিলা তুমি মৌলানা বদৰুদ্দিন আজমলৰ তাত, আৰু আমাৰ এপচু ল'ৰাক কোৱা প্ৰমোদ বড়োক তুমি বেপাৰী বুলি কোৱা। ধিক্কাৰ জনাইছো হাগ্ৰামা মহলাৰী আপোনাৰ নেতৃত্বক, ধিক্কাৰ জনাইছো আপোনাৰ চিন্তাক, যে আপুনি 17 বছৰ বড়ো জাতিয়ে আপোনাক মণিৰ মুকুট কৰি ৰাখিলে, আৰু আপুনি বড়ো জাতিক মানে মৌলানা বদৰুদ্দিনৰ তাত বন্ধক কৰি দিলে। এইটো নচলিব হাগ্ৰামা মহলাৰী ডাঙৰীয়া। আজি বড়ো মানুহৰ লগত নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আছে, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব আছে, আৰু লগত আমাৰ প্ৰমোদ বড়ো আছে, গোবিন্দ বসুমতাৰী আছে, ফেৰেংগা ডাঙৰীয়া আছে, আমাৰ এপচুৰ ল'ৰা চব আছে। আমিতো মাত দিবই আহিলোঁ, ভোটটো চব মানে বিজেপিতে মাৰিব মই জানো। কোনোবাই কৈছে টাউনত যে কৈছিলে, টাউনৰ মানুহকো দেখাই দিলোঁ কিমান ভোট মাৰিব, এতিয়া ইহঁতেও গম পালে হা। এতিয়া টাউনত যাই মই ইহঁতক সদায় কওঁ যে FRCত আমি চবচে